আৰু তাৰ পিছতো ধুবুৰীত আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে নিৰ্বাচনী প্ৰচাৰত অখিল গগৈ। মাজনিশালৈকে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাইছে অখিলে। অকণমান দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। নিশা 8 বজাত সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে এইদৰে অখিল গগৈ। মোবাইলৰ ফ্লাছ লাইট জ্বলাই অখিল গগৈলৈ সংখ্যালঘু ৰাইজৰ সঁহাৰি। ধুবুৰীৰ বীৰসিং জৰুৱাত এই নিৰ্বাচনী সভা অখিল গগৈ। কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ। হাজাৰ হাজাৰ জনতাক পুনৰ শপত বাক্য পাঠ কৰোৱালে অখিল গগৈ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অখিল গগৈ এক প্ৰকাৰ মূৰৰ কামৰণি হৈ পৰিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। আৰু এইদৰেই অখিলৰ নিশাও অখিলৰ সভাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। এয়া বীৰসিং জৰুৱাত কি ধৰণে অখিল গগৈয়ে ভাষণ ৰাখিছে বা শপত বাক্য পাঠ কৰাইছে এবাৰ চাওক। আপোনালোকে ৰকিবুল হুছেইনক হাতৰ চিনত ভোট দিব। হিমন্তকালী ব্ৰহ্মপুত্ৰ তলিয়াই পেলাব লাগে নে নালাগে? হিমন্তকালী ব্ৰহ্মপুত্ৰ তলিয়াই পেলাব লাগে নে নালাগে? লগত আত্মল ভাইগামী তলিয়াই পেলাব লাগে নে নালাগে? লাগে নে নালাগে? যদি লাগে তেতিয়াহ'লে 2024 চনত আপোনালোকে ৰকিবুল হুছেইনক হাতৰ চিনত ভোট দিব।